বহুত দুখৰ আৰু পৰিতাপৰ বিষয় যে আজি 3 দিন আগত আমাৰ চোলালবেটি গাঁৱত কিবা দুখীয়া ৰাইজৰ পৰা টকা লুণ্ঠন কৰা এজন দালালক আমি খবৰ পাই আহিছিলোঁ। সেই দালালজন হ'ল এম বাবু হুছেইন। এই দালালজনৰ প্ৰতি আমি শিঙুৰী আৰক্ষী চকীত মানে FIR দাখিল কৰিছোঁ, কেইবাখনো FIR দাখিল কৰিছোঁ। দাখিল কৰাত তেখেত যেতিয়া মানে দালাল প্ৰমাণ হৈ গ'ল, এতিয়া আমাৰ সংগঠনৰ মানে ধলগুৰি আঞ্চলিক আমচুৰ ল'ৰাকেইটাক মানে নানান ধৰণৰ ভাবুকি দি আছে। তো আজি পুনৰবাৰ আমি শিঙুৰী আৰক্ষী চকীৰ কাষত চাপিছোঁ। ছাৰে মানে অহা 3 তাৰিখৰ ভিতৰত এই দালালজনক মাতি আনি কৰায়ত্ব কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আৰু ভৱিষ্যতত যাতে আমাৰ এই অঞ্চলত যাতে কোনো ধৰণৰ দালালে আশ্ৰয় নাপায়, সেইটো আমি মানে দৃঢ় বিশ্বাস আমি নিজেও ৰাখিম আৰু আইনৰ প্ৰতি আমাৰ আস্থা আছে। আৰু আমাৰ লগতো গাঁওবুঢ়াও আছে, গাঁও প্ৰধান। আৰু মই আশা কৰোঁ যাতে আমাৰ যিসকল ল'ৰাক এই দালালজনে প্ৰাণে মাৰাৰ বা ভাবুকি দিছে, ব্যক্তিগত হিচাপে যি টাৰ্গেট কৰি লৈছে, এই টাৰ্গেট কৰাটো তেখেতে ভুল। কাৰণ তেখেতে আমাৰ সংগঠনৰ ল'ৰাক একো কৰিব নোৱাৰে। কাৰণ আমচুৱে কেতিয়াও কাৰো ৰঙা চকুক ভয় কৰা নাছিল, কৰা নাই আৰু ভৱিষ্যতেও কেতিয়াও নকৰে। সেইটো কিন্তু আমি ভালকৈ তাক সকীয়াই দিছোঁ। আৰু নেক্সট টাইম যদি সি তেনেধৰণৰ কিবা কুটু মন্তব্য কৰে, তেতিয়া কিন্তু আমি মানে আইনৰ কাষ চাপিম বুলি আমি আমচুৰ ফালৰ পৰা মানে সকীয়াই দিছোঁ। পোনপ্ৰথমে আমি সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যে দালালৰ বিৰুদ্ধে বা দুৰ্নীতিৰ বিৰুদ্ধে যিটো নিউজ এতিয়া প্ৰচাৰ কৰিব, এই যে আমাৰ দুলগুৰি গাঁৱত কেইবাজনো দালাল ওলাইছে। ইতিমধ্যে এজন দালালক আমাৰ আমচুৰ ল'ৰা আৰু পুলিচৰ দ্বাৰা গ্ৰেপ্তাৰ কৰি এক ঠাইৰ পৰা 20,000 টকা লৈছিল। আৰু 20,000 টকা আমি সমজাই পাই যিসকল ব্যক্তিৰ পৰা পইচা লৈছিল, সেইসকল ব্যক্তিৰ হাতত আমি পইচাখিনি সমজাই দিছোঁ। এইটো আমচুৰ এটা ক্ৰেডিট বুলি ক'ব লাগিব। আৰু এজন এম বাবু নামৰ যিজন দালাল, এইগৰাকী দালালকো আমি গ্ৰেপ্তাৰ কৰাৰ কাৰণে আৰক্ষীক আহ্বান কৰিছোঁ। আৰু তেখেতে 3 তাৰিখৰ ভিতৰত তেখেতক গ্ৰেপ্তাৰ কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আৰু আমি বিচাৰোঁ এম বাবুৰ নিচিনা দালালে আমাক হুমকি দিলে আমি এম বাবুৰ নিচিনা দালালৰ হুমকিত আমি ভয় নকৰোঁ, তেখেতৰ ৰঙা চকুত আমি ভয় নকৰোঁ। তেখেতে আমাক কৈ আছে আমাৰ ল'ৰাবিলাকক ব্যক্তিগত আক্ৰমণ কৰি আছে, কৈ আছে তেওঁৰ হাতত বোলে সংবাদ মাধ্যমত তেওঁৰ পকেটত থাকে, পুলিচ তেওঁৰ পকেটত থাকে, পুলিচৰ লগত তেওঁৰ ভাল সম্পৰ্ক হ'ব বুলি এম বাবু এনেদৰে আমাৰ ল'ৰাবিলাকৰ আগত আমাৰ সন্মুখত এনেদৰে কৈ থাকে। আৰু তেওঁ কোৱা প্ৰমাণ আমাৰ হাতত আছে। আৰু আমাৰ গাঁওবুঢ়াৰ জৰিয়তে তেওঁ ফোন কৰি আমাৰ ল'ৰাবিলাকক হুমকি দিয়ে, কয় ৰেন্দিৰ পুতেক, যাক তাক যেনেদৰে অশ্লীল গালি দিয়ে তেনেকুৱা গালি সি দি থাকে। মই আজি এইটোৱে ক'ব ওলাইছোঁ, যোনজন দালাল নেকি চিনাক্ত হৈছে আমাৰ গাঁৱৰেই এম বাবু হুছেইন, তেওঁ এটা আচলতে দালাল নহয়, তেওঁ এটা ভূ মাফিয়া। তেওঁ বহুত ধৰণৰ মাটিৰ লগত জড়িত। এজনৰ মাটি আনজনক বিক্ৰী কৰি দিয়ে, লাখ লাখ টকা লুণ্ঠন কৰি আছে। সেইটোৰ ওপৰত আমি এটা তদন্ত বিচাৰিছোঁ, যাতে শিঙুৰী আৰক্ষীয়ে আমাক আশ্বাস দিছে 3 তাৰিখৰ ভিতৰত তেওঁক কৰায়ত্ব কৰিব বুলি আমাক আশ্বাস প্ৰদান কৰিছে। এইখিনি ক'লোঁ।